নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম, যেটি বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ খুব কম দিনৰ ভিতৰতে বুধ গ্ৰহৰ ৰাজকুমাৰ হৈছে বুধ গ্ৰহ, আৰু বুধ গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন হ'ব। শনিৰ নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰিব ৰাজকুমাৰ গ্ৰহ বুধ। আৰু আমি সকলোৱে জানো বুধ হৈছে বিদ্যাৰ বাহক, বুধ হৈছে ব্যৱসায়ৰ বাহক, বুধ হৈছে জ্ঞান, দয়া, করুণা, সহানুভূতি, ধৈৰ্য বা আয়ত্তকৰণৰ কৌশল বা ব্যৱসায় বাণিজ্যৰ দিশবিলাকত এই ধৰণৰ বিষয়সমূহ নিয়ন্ত্ৰণ কৰে বুধ গ্ৰহ। গতিকে বুধ গ্ৰহই অহা 29 জুলাই তাৰিখে ৰাতি 10:30 পুষ্যা নক্ষত্ৰলৈ পৰিৱৰ্তন হ'ব বা পুষ্যা নক্ষত্ৰলৈকে সঞ্চাৰ হ'ব। আৰু এই পুষ্যা নক্ষত্ৰলৈকে সঞ্চাৰ হোৱাৰ ফলত বিশেষকৈ তিনিটা ৰাশি মালামাল হ'ব, তিনিটা ৰাশি জয়ময় হ'ব। তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, তেওঁলোকৰ বিভিন্ন দিশত তেওঁলোকৰ সহায় হ'ব। গতিকে আহক বন্ধু বান্ধৱীসকল, গ্ৰহৰ ৰাজকুমাৰ বুধ পুষ্যা নক্ষত্ৰলৈকে সঞ্চাৰিত হোৱাৰ ফলত বিশেষভাৱে তিনিটা ৰাশি অত্যন্ত শুভ ফলপ্ৰদায়ক হিচাপে বিবেচিত হৈছে। আহক আমি জানিবলৈ ইচ্ছা কৰিম সেই তিনিটা ৰাশি কি হ'ব। ভিডিঅ'টো খুব কম সময়ৰ ভিতৰতেই আমি শেষ কৰিম। ভিডিঅ'টো শেষলৈ চাব। আৰু এটি বিশেষ অনুৰোধ, যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতেই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে বুধ গ্ৰহ হৈছে দয়া, মমতা, জ্ঞান, বিজ্ঞান, স্মৃতিশক্তি বা বুদ্ধিদীপ্ততা, উপস্থিত বুদ্ধি বা এই ধৰণৰ বিষয়সমূহ নিয়ন্ত্ৰণ কৰা এক বিশেষ গ্ৰহ। আৰু বুধ গ্ৰহক গ্ৰহৰ ৰাজকুমাৰ বুলি জনা হয় বা গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। আৰু বুধ গ্ৰহৰ জৰিয়তে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসকল বিদ্যাৰ্থী বা যিসকল ব্যৱসায়ী সেইসকলক কণ্ট্ৰল কৰে বা ব্যৱসায় বাণিজ্যৰ দিশটো কণ্ট্ৰল কৰে বুধ গ্ৰহই। বা শিক্ষা দীক্ষা, দয়া, মমতা, কৰোণা বা সৎগুণ এই ধৰণৰ গোটেই বিষয়সমূহ বুধ গ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। গতিকে অহা 29 জুলাই তাৰিখে ৰাতি 10:30 বুধ গ্ৰহই পুষ্যা নক্ষত্ৰলৈকে নক্ষত্ৰ পৰিৱৰ্তন হ'ব আৰু পুষ্যা নক্ষত্ৰত গৈ উপস্থিত হ'ব বা সঞ্চাৰিত হ'ব। ইয়াৰ ফলত বিশেষকৈ তিনিটা ৰাশি অত্যন্ত জয়ময় অৱস্থালৈকে আহিব, তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। গতিকে আমি প্ৰথমতে জানিম কোন সেই তিনিটা ৰাশি। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি অহা 29 জুলাই ৰাতি 10:30 পিছত এক নতুন জীৱনলৈ ধাৱমান হ'ব, এটা নতুন গতি লাভ কৰিব। তেওঁলোকৰ বিশেষকৈ ভাগ্যস্থান অত্যন্ত সুন্দৰ হ'ব, তেওঁলোকৰ জটিলতা, কৰ্মত জটিলতা নাশ হ'ব, অকস্মাত তেওঁলোকে ধন লাভ কৰিব, মাটি বাৰীৰ যিমানবিলাক ঝামেলা জটিলতা সেইসমূহ মীমাংসিত হ'ব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকৰ আত্মসৃষ্টি বা আত্মসংযম বা আত্মবিশ্বাস এই ধৰণৰ বিষয়সমূহ বৃদ্ধি হ'ব। কৰ্মত তেওঁ নতুন উদ্যমেৰে তেওঁলোক আগুৱাবলৈ সমৰ্থমান হ'ব। এই সময়খিনিত বিশেষকৈ বুধ গ্ৰহ পুষ্যা নক্ষত্ৰত অৱস্থিত হোৱাৰ লগে লগে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নতুন কৰ্মত প্ৰবৃত্ত হ'ব। তেওঁলোকে নতুন বন্ধু লাভ কৰিব, ঘৰুৱা বা পাৰিবাৰিক দাম্পত্য সুখ লাভ কৰিব, বা বিশেষকৈ মাটি বাৰীৰ যিসকলৰ ঝামেলা আছিলে, মাটি বাৰীৰ যিসকলৰ জটিলতা আছিলে, সেই সমস্ত জটিলতা শেষ হৈ এক নতুন পদ্ধতি ধাৱমান হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোকে অকস্মাতে ধন লাভ কৰিব বা লটাৰী বা তেওঁলোকে পুৰণি পাবলগীয়া ধন, এই ধৰণৰ ধনসমূহ লাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু মংগল গ্ৰহে অংক বিষয়টোক বিশেষকৈ নিয়ন্ত্ৰণ কৰে। সেয়ে যিসকল কমাৰ্চৰ ষ্টুডেণ্ট বা যিসকল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সেইসকলে অত্যন্ত লাভান্বিত হ'ব এই বুধ গ্ৰহ পুষ্যা নক্ষত্ৰত অৱস্থিত হোৱাৰ কাৰণে।
গতিকে শিক্ষাৰ্থীসকলে নতুন শিক্ষাবিদ্যাৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব আৰু যিসকল মেঘৰাশিৰ জাতক জাতিকাসকলে বা শিক্ষাৰ্থীসকলে নিজস্ব ডিচিশ্যন ল'ব পৰা নাছিল যে কোন বিষয়ত তেওঁলোকে যাব বা এই বিষয়ত গ'লে কি হ'ব, এই ধৰণৰ এটা দুধুৰ অৱস্থাত যিসকলে আছিলে সেই সকল ছাত্ৰ ছাত্ৰী এই সময়খিনিত অত্যন্ত সুন্দৰ এক পৰিকল্পনা বা সুন্দৰ এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। জানক আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই 29 জুলাই তাৰিখৰ পিছত অত্যন্ত সুন্দৰ পথেদি ধাৱমান হ'ব। তেওঁলোকৰ ভাগ্য নতুনকৈ খুলিব, তেওঁলোকে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব, তেওঁলোকে আত্মবিশ্বাস আত্মসংযম এই ধৰণৰ বিষয়সমূহ বৃদ্ধি হ'ব, নতুন বন্ধু তেওঁলোকে লগ পাব বা নতুন বন্ধুৰ সাক্ষাৎ হ'ব আৰু সেই বন্ধুৰ জৰিয়তে চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায় বাণিজ্যৰ লগত যিসকল জড়িত সেইসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বা পুৰণা ব্যৱসায়টোক নতুন প্ৰক্ৰিয়াৰে উন্নত কৰাৰ চিন্তা চৰ্চা কৰিব আৰু প্ৰচুৰ ধনাগম হ'ব ব্যৱসায়ীসকলৰ। বিশেষকৈ পানীয় দ্ৰব্যৰ বিক্ৰেতাসকল, পানীয় দ্ৰব্যৰ লিকুইড বিজনেছ যিসকলে কৰে সেইসকলে অত্যন্ত লাভান্বিত হ'ব আৰু বিশেষকৈ মাছৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, মাটি বাৰীৰ লগত কৰা বিক্ৰীৰ লগত জড়িত হৈ থকা ব্যৱসায় বা ব্যক্তিসকলৰ বিশেষ লাভান্বিত হ'ব। কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিসকলে পদাৰ্থ বিজ্ঞান, ৰসায়ন শাস্ত্ৰ, অংক শাস্ত্ৰ, কলা সাহিত্য সংস্কৃতিৰ ছাত্ৰসকলে বিশেষ ভূমিকা অৱলম্বন কৰিব। তেওঁলোকে জাকত জিকিলে তেওঁলোকৰ যশস্যা বাঢ়িব, তেওঁলোকৰ মান সন্মান বাঢ়িব আৰু যিসকল ৰাজনৈতিক ব্যক্তি, কন্যা ৰাশিৰ ৰাজনৈতিক ব্যক্তিসকলে এক নতুন অগ্ৰাধিকাৰ পাব। তেওঁলোকে নতুন দলৰ সৈতে নতুন নতুন পদ, উচ্চ পদ তেওঁলোকে আজৰি আনিব। গতিকে পুৰণি পাবলগীয়া টকা পইচা লাভ হ'ব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰখন অত্যন্ত সুন্দৰ। বিশেষকৈ বুধ গ্ৰহই পুষ্যানুঘাতত অৱস্থিত হোৱাৰ কাৰণে কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছু চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত লাভান্বিত হ'ব। তেওঁলোকে বিশেষকৈ কৃষি ক্ষেত্ৰ, এগ্ৰিকালচাৰ, PHC বা এই ধৰণৰ বিষয়বিলাকত বা পানীৰ লগত জড়িত হৈ থকা ৱাটাৰ ৰিচোৰ্চ এই ধৰণৰ জড়িত হৈ থকা বিষয়সমূহত তেওঁলোকে অগ্ৰাধিকাৰ পাব। আৰু আমি একেবাৰে শেষত আহিছোঁ। শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। কুম্ভ ৰাশি বিশেষকৈ আমি জানো যে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি বৰ্তমান যোৱা 29 মাৰ্চত মীন ৰাশিত শনি অৱস্থান গ্ৰহণ কৰা হেতুকে ধনস্থানত, কুম্ভ ৰাশিৰ কাৰণে ধনস্থানত শনি অৱস্থান গ্ৰহণ কৰাই কুম্ভ ৰাশিৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈ আছে আৰু সেই অসুবিধাসমূহৰ ভিতৰত এক শুভ বাৰ্তা যে বুধ পুষ্যা নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে কুম্ভ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ কিছু ধনস্থানৰ ক্ষেত্ৰত থকা জটিলতা কিছু হ্ৰাস পাব। অৰ্থাৎ তেওঁলোকে ধনাগম হ'ব, তেওঁলোকে নতুন ব্যৱসায়, নতুন বাণিজ্য বা নতুন কাৰবাৰ বা নতুন দিশত তেওঁলোকে ধাৱমান হ'ব আৰু পুৰণা কৰ্ম নতুন কৰ্মত প্ৰবৃত্ত হ'ব পাৰে। লোহা লকৰ বিজনেছ, হাৰ্ডৱেৰ ৱৰ্কছ, ফাৰ্নিচাৰ ৱৰ্কছ এই ধৰণৰ ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ, তেওঁলোকে প্ৰচুৰ ধনাগম হ'ব। যিসকলে মাটি বাৰীৰ কাৰবাৰত আছে, মাটি বাৰী লেনদেন বা মাটি বাৰী কিনা বেচাৰ কাৰবাৰত আছে, সেইসকলে অত্যন্ত সুন্দৰ ধন উপাৰ্জন কৰিব এই সময়খিনি। অৰ্থাৎ আগষ্ট মাহৰ 21 তাৰিখলৈকে, 29 জুলাইৰ পৰা আগষ্ট মাহৰ 21 তাৰিখলৈ এই প্ৰায় 25টা দিন অত্যন্ত সুন্দৰ ৰিজাল্ট হ'ব, অত্যন্ত লাভান্বিত হ'ব। তেওঁলোকৰ আত্মীয় স্বজন, কুটুম্ব, পৰিয়ালৰ সমৰ্থন লাভ কৰিব, পুৰণা পাবলগীয়া টকা পইচা তেওঁলোকে উদ্ধাৰ কৰিব বা চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুন সংযোগ ঘটিব, চাকৰিয়ালসকলৰ পদোন্নতি হ'ব আৰু প্ৰেম প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা তেওঁলোকৰ নতুন ভৱিষ্যত বা বৈবাহিক সম্বন্ধৰ কাৰণে তেওঁলোকে কথোপকথন বা কথা বতৰা আৰম্ভ কৰিব। জানক বৈবাহিক ক্ষেত্ৰখন অত্যন্ত সুন্দৰ। বিবাহৰ উপযুক্ত ব্যক্তিসকলে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব বা চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিশেষকৈ লোহা লকৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলে লাভ কৰিব প্ৰচুৰ অৰ্থ, প্ৰচুৰ ধন। জানক বন্ধু বান্ধৱীসকল, বুধ গ্ৰহ পুষ্যা নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰাৰ ফলত 3টা ৰাশিৰ বিশেষভাৱে জয়ময় অৱস্থালৈকে
ধাবিত হ'ব আৰু এনেধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰ এটা কমেণ্টে আমাক এই ধৰণৰ ভিডিঅ'সমূহ বনাবৰ কাৰণে দুগুণ উৎসাহিত কৰি আহিছে জানো পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ